1973 চনতে প্ৰতিষ্ঠা কৰা হৈছিলে। তেতিয়া আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আপোনাৰ হেৰি আছিলে, অৰ্থাৎ হিতেশ্বৰ শইকীয়া ছাৰো আছিলে তেতিয়া, আৰু আমাৰ শিৱসাগৰ সমষ্টিৰ বিধায়ক আছিলে প্ৰমোদ গগৈ। 73 চনতে কৃষি বাম নিগম প্ৰতিষ্ঠিত কৰিছে। অকল আমাৰখন বুলিয়ে নহয়, অল আছামত 12খন আছিলে। 12খনৰ পৰা 3খন তেতিয়া কিবা এটা অসুবিধাগ্ৰস্তত 9খন এতিয়া বৰ্তমান অৱস্থিত হৈ আছে। আৰু সেই 9খন কৃষি বাম নিগমৰ তেনেকুৱা একেই আমাৰ যিবোৰ গতি তাতো সেই একেই গতিয়ে হৈছে। কিন্তু এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক কোনো দৃষ্টিগোচৰে নিদিয়ে এইবিলাক ক্ষেত্ৰত। লাষ্টত আমি 2005 চনৰ পৰা কেছ কৰি 2016 চনত আমি টকা এটা যিকোনো প্ৰকাৰে আমাৰ হেৰিয়ে উলিয়াই আনিলোঁ আৰু নিজৰ টকা পইচা খৰচ বহন কৰি। তাৰপিছত তেতিয়া কেছটো দিছিলোঁ আমি চিফ কমিশ্যনাৰ ওচৰত। তাৰপৰা চিফ কমিশ্যনাৰে বস্তুটো চিফ জাজিকেল মেজিষ্ট্ৰেটে তেখেতেও স্বাক্ষৰ ঠিকেই কৰিছে যে মানুহখিনি যেতিয়াৰ পৰা অৰ্থাৎ দৰমহা ডিফল্টাৰ হৈ আছে তেতিয়াৰ পৰাই আৰু ৰিটায়াৰমেণ্টলৈকে দিম বুলি কৈছে। কিন্তু আজি কোপতি সেই পইচাটো উলিয়াই দিব নোৱাৰিলে। তথাপিতো আমি পুনৰ উকিলক আকৌ যিটো আমাৰ পাবলগীয়া বাকী ৰৈ আহিছে সেই ক্ষেত্ৰতো আমি প্ৰটেষ্ট কৰিছোঁ। কিন্তু ডিপাৰ্টমেণ্টে কথাটো বৰকৈ গুৰুত্ব সহকাৰে ল'বলৈ মন কৰা নাই। এইটো কিবা চৰকাৰেও যদি কিবা তাত আছে হিন্স, আমি এই কথাত নাজানো। কিন্তু আপোনাৰ নামটো কি? আপোনাৰ? মোৰ নাম শ্ৰী অকণ গগৈ। অকণ গগৈ। আপুনি অৱসৰ কেতিয়া গ্ৰহণ কৰিছিলে? মই 2000 এইবিলাকতো পোৱাই নাই। আমি 2016 চনৰ মাৰ্চ মাহলৈকে মাত্ৰ সেই কেছ খেলা টকাকেইটাহে পাইছোঁ। বাকী একো নাই পোৱা? বাকী একো নাই। পেঞ্চন নামত একো নাই? একো নাই, সেইবোৰতো কোৱাই নাই। 16 পৰা মোৰ 21লৈকে মই এতিয়া বৰ্তমান 5 বছৰ পইচা পাবই লাগে। এই কাৰ্যালয়টো ইয়াৰ পৰা আপোনাক কেতিয়া স্থানান্তৰ কৰা হ'ল? ইয়াৰ কিছুমান ৰেকৰ্ড পাতি ডিষ্ট্ৰিক্ট অফিচত বিচাৰিলে পোৱা যায়। কেতিয়াবা বৰ নাপায়, সিহঁতো ফাইল খুজিবলৈ টান পায়, তথাপিও উলিয়াই দিয়ে বাৰু। কি কাৰণে বন্ধ হ'ল কাৰ্যালয়টো? এইটো কাৰ্যালয় মানে কিটো আৰু হেৰি হ'ল, চৰকাৰী কোনো ফাণ্ড নিদিয়া হ'ল, কিবা নকৰা হ'ল। গতিকে কাম কৰিলেও চৰকাৰী বিষয়াও মানে নিদিয়ে। চাৰ্জত DO অফিচতে চাৰ্জৰ মানুহ থৈ দিয়ে। এনেকৈ আছে আৰু এতিয়াও মানে সেই তেনেকৈ মানুহ দি সেই DO চাৰ্জতে ৰাখিছে। অন্ততঃ মনোযোগ দিব লাগে যে এইবিলাক বস্তু মৰিল বা নাই বুলি এৰি দিব নালাগে। সেইটোৰ প্ৰতি আমি বাৰম্বাৰ বিনম্ৰ অনুৰোধ জনাইছোঁ। আৰু তেখেতে যাতে অকল আমাৰখন নিগম বুলিয়ে নহয়, অসমত বৰ্তমান এতিয়া যিমান কেইখন কৃষি বাম নিগম আছে সকলো কেইজন কৰ্মচাৰীয়ে তেনেকেই চলি থাকিব বুলি আহিছে।